চৰকাৰী ঘৰৰ যিটো ফাইনেল লিষ্ট আছে এইটো আহি গৈছে। যদি আপোনালোকে চৰকাৰী ঘৰৰ পোৱাৰ কাৰণে জিঅ' টেকিং কৰিছিল তেতিয়ালৈকে আপোনালোকে এই লিষ্টটো চেক কেনেকৈ কৰিব, এই লিষ্টত আপোনালোকৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। এইটো লিষ্ট চেক কৰাৰ কাৰণে আপোনালোকক এটা ব্ৰাউজাৰ অ'পন কৰিব লাগিব। ব্ৰাউজাৰ অ'পন কৰি আপোনালোকে চাৰ্চ বাৰত লিখিব PMAYG এনেকুৱাকৈ লিখিব। লিখি সার্চ কৰিব। সার্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে কি কৰিব, নিচে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো এইটো অল অপশ্যন হয়, আপোনালোকে এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহিব। আপোনালোকে কি কৰিব, এই ইয়াত এটা অপশ্যন আছে হোম বুলি, এই হোমত ক্লিক কৰি দিব। হোমত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব, এৱে শ্বপ বুলি এটা অপশ্যন আছে। ইয়াত আপোনালোকে দেখিছেনে, এৱে শ্বপ। তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এনেকুৱাকৈ আহিব। তো ইয়াত আৰু এটা অপশ্যন আপোনালোকে পাই যাব, যিটো আপোনালোকে ৰিপৰ্ট হয়, এই ৰিপৰ্ট অল অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এই চল অপশ্যন দেখা পাব, ছ'চিয়েল অডিট ৰিপৰ্ট। তাৰপিছত ইয়াত পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, এইটো অল অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহিব। তো আপোনালোকে কি কৰিব, ইয়াত যিটো আপোনালোকৰ অল ষ্টেট আছে এইটোত আপোনালোকে ক্লিক কৰিব। অল ষ্টেট ক্লিক কৰি আপোনালোকে যিটো ষ্টেট হয় আপোনালোকে ষ্টেটটো লৈ ল'ব। তাৰপিছত আপোনালোকে ফ্ৰী চিলেক্টত ক্লিক কৰি আপোনালোকে যে ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ল'ব। ফ্ৰী চিলেক্টত ক্লিক কৰিব, আপোনালোকে ব্লকটো বাছনি কৰি ল'ব। ফ্ৰী চিলেক্ট কৰিব কৰি আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় এই গাঁও পঞ্চায়ত চিলেক্ট কৰি ল'ব। ফ্ৰী চিলেক্টত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে ইয়াত 2025-2026ত ক্লিক কৰিব। তাৰপিছত ফিৰ আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে চিলেক্টত ক্লিক কৰি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোক কেপচাৰ দেখিছে, মোৰ ইয়াত আহিছে 20+10 30 হয়। তোমালোকৰ ইয়াত বেলেগ বেলেগ আহিব, যিটো আহে আপোনালোকে সেই হিচাপত কেপচাৰটো ভৰাই ছাবমিটত ক্লিক কৰিব। তো এতিয়া কেপচাৰটো ভৰা হ'ল, মই এতিয়া ছাবমিটত ক্লিক কৰি আছোঁ। তাৰপিছত অলপমান ৱেইট কৰিব। তাৰপিছত আপোনালোকে নিচে স্ক্ৰল কৰি দিব। দেখি আছে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ধুনীয়াকৈ লিষ্টটো আহি গৈছে। তো যদি আপোনালোকে এইটো ডাউনলোড কৰিব লাগে তেনেহ'লে কি কৰিব, যদি আপোনালোকৰ এক্সেলত লাগে তো ডাউনলোড এক্সেলত ক্লিক কৰিব, আৰু যদি আপোনালোকৰ PDFত লাগে তো ডাউনলোড PDFত ক্লিক কৰিব। তো আপোনালোকৰ ডাউনলোড হৈ যাব। যিহেতু মোৰ PDFত লাগে মই ডাউনলোড PDFত ক্লিক কৰি আছোঁ। অলপমান ৱেইট কৰিব লাগিব, তাৰপিছত ডাউনলোড হৈ যাব। ইয়াত আহিব ডাউনলোড নাও, ডাউনলোড ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত লিষ্টটো এনেকুৱাকৈ ডাউনলোড হৈ আহি যাব। তো ইয়াত এই লিষ্টত আপোনালোকৰ নামটো কেনেকৈ চাৰ্চ কৰিব, নামটো চাৰ্চ কৰাৰ কাৰণে ইয়াত এটা আপোনাৰ দেখা পাব অপশ্যন চাৰ্চ বুলি এটা অপশ্যন আছে। এই চাৰ্চত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যিটো নাম হয় এইটো নাম লিখি চাৰ্চ কৰি দিলে আপোনালোকৰ লিষ্টত যদি নাম থাকে তো আহি যাব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।